স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। কাজিৰঙাৰ ইংলে পথাৰক লৈ বৰ্তমান সময়ত মুখ খুলিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। স্পষ্টকৈ কৈছে কাজিৰঙাৰ উন্নয়নৰ কাৰণে আমি এৰাধৰা কৰিব লাগিব। কাজিৰঙাৰ উন্নয়ন হ'বলৈ হ'লে কাজিৰঙাত বৰ্তমান সময়ত ৩-৪খন 5 ষ্টাৰ হোটেলৰ প্ৰয়োজন আৰু সেই 5 ষ্টাৰ হোটেল নিৰ্মাণ হ'বলৈ ৰাইজে অলপ এৰাধৰা কৰিব লাগিব। ইংলে পথাৰৰ বিতৰ্কৰ মাজতেই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ডাঙৰ প্ৰতিক্ৰিয়া আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো। জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ, টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ। ইংলে পথাৰৰ বিতৰ্কৰ মাজতে কাজিৰঙাৰ উন্নয়নক লৈ বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিক্ৰিয়া। কাজিৰঙাক বিশ্বৰ দৰবাৰলৈ নিবলৈ আন্তঃগাঁথনিৰ ব্যাপক প্ৰয়োজনীয়তা আছে। কাজিৰঙাৰ মাজত অতি কমেও 2ৰ পৰা 3খন পঞ্চতাৰকা হোটেলৰ দৰকাৰ। 2ৰ পৰা 3খন 5 ষ্টাৰ হোটেলৰ প্ৰয়োজন বুলি উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে। উন্নয়নৰ স্বাৰ্থত ৰাইজক কিছু এৰাধৰা কৰিবলৈও আহ্বান জনাইছে। কিছুমান বিতৰ্ক আৰু কথাই উন্নয়নৰ মূল সূতত বাধাৰ সৃষ্টি কৰে বুলি ক্ষোভ প্ৰকাশ কৰিছে বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ইংলে পথাৰৰ বিতৰ্কৰ মাজতে বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ডাঙৰ প্ৰতিক্ৰিয়া। কাজিৰঙাত উন্নয়নৰ প্ৰয়োজন আছে আৰু সেই উন্নয়নৰ কাৰণে বৰ্তমান সময়ত 2ৰ পৰা 3খনকৈ 5 ষ্টাৰ হোটেলৰ প্ৰয়োজন বুলি উল্লেখ কৰিছে আৰু সেই উন্নয়নৰ কাৰণে ৰাইজে কিছু এৰাধৰা কৰিব লাগিব বুলি উল্লেখ কৰি দেখিবলৈ পোৱা গৈছে। উন্নয়নৰ স্বাৰ্থত ৰাইজক কিছু এৰাধৰা কৰিবলৈও আহ্বান জনাইছে বনমন্ত্ৰীগৰাকীয়ে। শেহতীয়াকৈ ইংলে পথাৰৰ বিতৰ্ক চলিছিলে আৰু ইংলে পথাৰত গৈ প্ৰতিবাদ সাব্যস্ত কৰাও দেখিবলৈ পোৱা গৈছিলে। স্থানীয় লোকক তেওঁলোকে সংৰক্ষণ দিয়াৰ চেষ্টা কৰিছিলে, আনহাতে 5 ষ্টাৰ হোটেলৰ বিৰোধ প্ৰকাশ কৰি বহু নেতাই বা বহু লোকে প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু ইয়াৰ পিছতেই চৰ্চা আৰম্ভ হৈছিলে আৰু বৰ্তমান সময়ত বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ডাঙৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইংলে পথাৰক লৈ ডাঙৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কাজিৰঙাৰ সৰ্বাংগীন উন্নয়ন আৰু বিশ্বমানৰ পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ স্বাৰ্থত সকলোকে এক ইতিবাচক দৃষ্টিভংগী গ্ৰহণ কৰিবলৈও আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে। সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বনমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কৈছে যে কাজিৰঙাৰ প্ৰকৃত উন্নয়নৰ বাবে উন্নত আন্তঃগাঁথনিৰ অত্যন্ত প্ৰয়োজন। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা উচ্চ পৰ্যায়ৰ পৰ্যটকসকলক আকৰ্ষিত কৰিবলৈ কাজিৰঙাৰ বুকুত অতি কমেও 2ৰ পৰা 3খনকৈ 5 ষ্টাৰ হোটেলৰ প্ৰয়োজনীয়তা আছে। এনেধৰণৰ বিলাসী হোটেল আৰু আন্তঃগাঁথনি গঢ়ি তুলিলেহে কাজিৰঙাৰ পৰ্যটন উদ্যোগে এক নতুন মাত্ৰা পাব বুলি উল্লেখ কৰে। ইংলে পথাৰৰ প্ৰকল্পক লৈ চলি থকা টনা আজোৰাৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে অঞ্চলটোত 5 ষ্টাৰ হোটেল বা ডাঙৰ প্ৰকল্প গঢ়ি তুলিবলৈ হ'লে স্থানীয় ৰাইজে অলপ এৰাধৰাও কৰিব লাগিব। উন্নয়ন কেতিয়াও একপক্ষীয়ভাৱে সম্ভৱ নহয়। তেওঁ ক্ষোভ প্ৰকাশ কৰি কয় যে আমাৰ সমাজত কিছুমান কথাই উন্নয়নৰ কামবোৰত অযথা বাধাৰ সৃষ্টি কৰে, যিটো অতি দুৰ্ভাগ্যজনক। শেষত বনমন্ত্ৰীগৰাকীয়ে কাজিৰঙাৰ সুৰক্ষাৰ সমান্তৰালকৈ ইয়াৰ আধুনিকীকৰণ আৰু উন্নয়নৰ বিষয়বোৰক সকলো পক্ষকে অতি গুৰুত্ব সহকাৰে চাবলৈও আহ্বান জনায়। আমাৰ ওচৰত বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য আছে, আমি মন্তব্য দেখুওৱাৰ চেষ্টা কৰিছোঁ। কথাটো হ'ল যে আমি যেতিয়া এটা অঞ্চলৰ বিকাশ বিচাৰিম, পৰ্যটনৰ বিকাশ বিচাৰিম, তেতিয়া সেই অঞ্চলবিলাকত কিছুমান ন্যূনতম আন্তঃগাঁথনিৰ প্ৰয়োজন আৰু কাজিৰঙাৰ কাৰণে সেই ন্যূনতম আন্তঃগাঁথনিয়ে হ'ল মিনিমাম 2-3খন 5 ষ্টাৰ হোটেল আৰু সেই 5 ষ্টাৰ হোটেল হ'ব লাগিলে ক'ৰবাত আমি এৰাধৰা কৰিব লাগিব আৰু এই ধৰণৰ কথাবিলাকে কেতিয়াবা উন্নয়নত বাধা দিয়ে। মই আশা ৰাখিম যে আমি সকলোৱে কাজিৰঙাৰ ভৱিষ্যত বা অসমৰ টুৰিজিমৰ ভৱিষ্যতৰ কথাবিলাক বেছি গুৰুত্বৰে সহকাৰে চাব লাগে। মই কাজিৰঙালৈ গৈ আছো। আজি বন বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ লগত আমি বিভিন্ন কথা আলোচনা কৰিম আৰু তাৰ যিখিনি কাজিৰঙাৰ বন বিভাগৰ লগত সংযোগ হৈ থকা যিখিনি ষ্টেক হোল্ডাৰ আছে তেখেতসকলৰ লগত মই আলোচনা কৰিম। আগন্তুক দিনত আমি কি নতুনত্ব বা নতুন চিন্তাৰে আগবাঢ়িব পাৰোঁ সেই কথাখিনি আজি আলোচনা কৰিম। প্ৰথম কথাটো হ'ল যে আমি যেতিয়া এটা অঞ্চলৰ বিকাশ বিচাৰিম, পৰ্যটনৰ বিকাশ বিচাৰিম, তেতিয়া সেই অঞ্চলবিলাকত কিছুমান ন্যূনতম আন্তঃগাঁথনিৰ প্ৰয়োজন আৰু কাজিৰঙাৰ কাৰণে সেই ন্যূনতম আন্তঃগাঁথনিয়ে হ'ল মিনিমাম 2-3খন 5 ষ্টাৰ হোটেল আৰু সেই 5 ষ্টাৰ হোটেল হ'ব লাগিলে ক'ৰবাত আমি এৰাধৰা কৰিব লাগিব আৰু এই ধৰণৰ কথাবিলাকে কেতিয়াবা উন্নয়নত বাধা দিয়ে। মই আশা ৰাখিম যে আমি সকলোৱে
কাজিৰঙাৰ ভৱিষ্যত অসমৰ টুৰিজিমৰ ভৱিষ্যতৰ কথাবিলাক বেছি গুৰুত্বৰে সহকাৰে চাব লাগে। মই কাজিৰঙালৈ গৈ আছো। আজি বন বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ লগত আমি বিভিন্ন কথা আলোচনা কৰিম আৰু তাৰ যিখিনি কাজিৰঙাৰ বন বিভাগৰ লগত সংযোগ হৈ থকা যিখিনি ষ্টেক হোল্ডাৰ আছে তেখেতসকলৰ লগতো মই আলোচনা কৰিম। আগন্তুক দিনত আমি কি নতুনত্ব বা নতুন চিন্তাৰে আগবাঢ়িব পাৰো সেই কথাখিনি আজি আলোচনা কৰিম। প্ৰথম কথাটো হ'ল যে আমি যেতিয়া এটা অঞ্চলৰ বিকাশ বিচাৰিম, পৰ্যটনৰ বিকাশ বিচাৰিম, তেতিয়া সেই অঞ্চলবিলাকত কিছুমান ন্যূনতম আন্তঃগাঁথনিৰ প্ৰয়োজন আৰু কাজিৰঙাৰ কাৰণে সেই ন্যূনতম আন্তঃগাঁথনিয়ে হ'ল মিনিমাম 2-3খন 5 ষ্টাৰ হোটেল আৰু সেই 5 ষ্টাৰ হোটেল হ'ব লাগিলে ক'ৰবাত আমি এৰা ধৰা কৰিব লাগিব আৰু এই ধৰণৰ কথাবিলাকে কেতিয়াবা উন্নয়নত বাধা দিয়ে। মই আশা ৰাখিম যে আমি সকলোৱে কাজিৰঙাৰ ভৱিষ্যত অসমৰ টুৰিজিমৰ ভৱিষ্যতৰ কথাবিলাক বেছি গুৰুত্বৰে সহকাৰে চাব লাগে। মই কাজিৰঙালৈ গৈ আছো। আজি বন বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ লগত আমি বিভিন্ন কথা আলোচনা কৰিম আৰু তাৰ যিখিনি কাজিৰঙাৰ বন বিভাগৰ লগত সংযোগ হৈ থকা যিখিনি ষ্টেক হোল্ডাৰ আছে তেখেতসকলৰ লগতো মই আলোচনা কৰিম। আগন্তুক দিনত আমি কি নতুনত্ব বা নতুন চিন্তাৰে আগবাঢ়িব পাৰো সেই কথাখিনি আজি আলোচনা কৰিম। প্ৰথম কথাটো হ'ল যে আমি যেতিয়া এটা অঞ্চলৰ বিকাশ বিচাৰিম, পৰ্যটনৰ বিকাশ বিচাৰিম, তেতিয়া সেই অঞ্চলবিলাকত কিছুমান ন্যূনতম আন্তঃগাঁথনিৰ প্ৰয়োজন আৰু কাজিৰঙাৰ কাৰণে সেই ন্যূনতম আন্তঃগাঁথনিয়ে হ'ল মিনিমাম 2-3খন 5 ষ্টাৰ হোটেল আৰু সেই 5 ষ্টাৰ হোটেল হ'ব লাগিলে ক'ৰবাত আমি এৰা